বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ এটা অতি গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ। বিশেষকৈ যিসকল আপোনালোকে শিক্ষক পদৰ বাবে উপযুক্ত DLED BEd কৰিলে আৰু CTETও ইতিমধ্যে পাছ কৰি আছে আৰু অপেক্ষা কৰি আছে যে শিক্ষকৰ বিজ্ঞাপনটো কেতিয়াকৈ আহিব, সেইসকল প্ৰাৰ্থীৰ বাবে আছে এটা ভাল খবৰ যে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে অৰ্থাৎ DEE LP আৰু UP স্কুলৰ খালী পদৰ তথ্য বিচাৰি এক নতুন নিৰ্দেশনা জাৰি কৰিছে। আৰু ইতিমধ্যে আপোনালোকে গম পায় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন যিখন প্ৰথম চৰকাৰ আছিলে, অৰ্থাৎ NDA চৰকাৰৰ দ্বিতীয়টো কাৰ্যকাল যিটো অসমত হৈছিলে, সেই কাৰ্যকালৰ শেষৰ ফালে কিন্তু প্ৰায় 10,000 শিক্ষক পদ LP আৰু UPৰ নিযুক্তি দিলে। প্ৰথম অৱস্থাত 5,500 পদ আৰু দ্বিতীয় পৰ্যায়ত 4,500 পদত LP আৰু UPৰ বাবে শিক্ষক নিযুক্তি দিয়া হৈছিল। ইয়াৰ লগতে GT আৰু PGTও নিযুক্তি দিয়া হৈছিল, সেইখিনি আমি এই ভিডিঅ'টোত আলোচনা নকৰোঁ। এতিয়া যিহেতু যিখন নিৰ্দেশনা আহিছে, সেইখন নিৰ্দেশনাত LP আৰু UP স্কুলৰ খালী পদৰ তথ্য বিচাৰি নিৰ্দেশনা জাৰি কৰিছে। খালী পদৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত জাননী জাৰি কৰি কৈছে যে আগন্তুক শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ বাবে সকলো BO আৰু DISক অনলাইন পৰ্টেলত খালী পদৰ তথ্য আপলোড কৰিবলৈ কোৱা হৈছে। আৰু অন্তিম তাৰিখটো হৈছে 30 মে 2026 তাৰিখৰ ভিতৰত কিন্তু 100 পইণ্ট ৰোষ্টাৰ ৰেজিষ্টাৰ হিচাপে সকলো জিলাৰ খালী পদৰ তথ্য দিব লাগিব। পূৰ্বৰ নিযুক্তিৰ তথ্যও দিব লাগিব। 9/11/2025 তাৰিখে যি 5,550টা পদ আৰু 12/3/2026 তাৰিখে যি 4,500টা পদৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে সংগঠিত হৈ গ'ল বা সম্পূৰ্ণ হৈ গ'ল। উক্ত পদসমূহত কেনেবাকৈ খালী ৰৈ গ'ল নেকি, কোনোবা প্ৰাৰ্থীয়ে জইন নকৰিলে নেকি, সকলো তথ্য লোৱা হ'ব। আৰু সহকাৰী শিক্ষক অৰ্থাৎ এছিষ্টেণ্ট টিচাৰ, বিজ্ঞান শিক্ষক, হিন্দী শিক্ষক, মণিপুৰী আৰু অসমীয়া ভাষাৰ শিক্ষক ইত্যাদি সকলো ক্ষেত্ৰতে কিন্তু ইনফৰমেশ্যন লোৱা হৈছে। আৰু যিসকল চাকৰি প্ৰাৰ্থীয়ে নতুন নিযুক্তিৰ বাবে অপেক্ষা কৰি আছে, তেওঁলোকৰ বাবে এয়া এক আশাব্যঞ্জক খবৰ। আৰু আপোনালোকক এই নটিচখন দেখাম। ইতিমধ্যে আমি নটিচখন আমাৰ টেলিগ্ৰাম চেনেলতো শ্বেয়াৰ কৰি দিছোঁ। টেলিগ্ৰাম চেনেলটোত আপোনালোকে জইন হৈ ল'ব। আৰু ইয়াত দেখিছে যে সকলো তথ্য বিচৰা হৈছে। ছাবজেক্টটো চাওক, ৰিগাৰ্ডিং ছাবমিশ্যন অফ ভেকেঞ্চি ডিটেইলছ থ্ৰু ভেকেঞ্চি পৰ্টেল এণ্ড আপ টু ডেট 100 পইণ্ট ৰোষ্টাৰ ৰেজিষ্টাৰ অফ ৰেগুলাৰ পোষ্ট অফ টিচাৰ্ছ ইন LP এণ্ড UP স্কুলছ আণ্ডাৰ DEE আছাম। অৰ্থাৎ কিমান সংখ্যক পদ খালী আছে, এই তথ্য যেতিয়া দিব, প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা যেতিয়া ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ দিব, সেই অনুসৰিয়ে কিন্তু এই বৰ্ষটো পুনৰ এটা LP UPৰ বিজ্ঞাপন আহিব, যিটো কথা আমি কিন্তু যোৱাকালি অসম চৰকাৰ কেবিনেটে যি 2 লাখ নিযুক্তিৰ বাবে টাস্ক ফ'ৰ্চ গঠন কৰা হ'ব বুলি কৈছিলে, তেতিয়া আমি কৈছিলোঁ কিন্তু LP আৰু UP এই বৰ্ষৰ কিন্তু শেষৰ ফালে এটা বিজ্ঞাপন আহিব পাৰে। আৰু সেই কথা অনুসৰি আপোনালোকে দেখিব যে এইখন এখন নটিচ আমাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনে দিছে। আৰু সেইবাবে যিহেতু খুব কম দিনৰ ভিতৰত দিছে, অৰ্থাৎ 30 মে তাৰিখৰ ভিতৰতে সকলো তথ্য দিবলৈ কৈছে। আৰু জুন জুলাইৰ ভিতৰত যেতিয়া ঊৰ্ধ্বতম কৰ্তৃপক্ষই পৰ্যালোচনা কৰিব, তাৰ পিছতে কিন্তু নৱেম্বৰ মানত এডভাৰটাইজমেণ্ট আহি যাব। গতিকে যিসকলে আপোনালোকে LP আৰু UP CTET আপোনালোকে ক্লিয়াৰ কৰি ৰাখিছে, সেইসকল প্ৰাৰ্থীৰ বাবে এইটো এটা যথেষ্ট আশাব্যঞ্জক খবৰ। আৰু যিহেতু CTET হ'বলৈও আকৌ গৈ আছে, আপোনালোকে অনলাইন এপ্লাই কৰি দিয়ক। আৰু যিসকলে এতিয়ালৈকে CTET ক্লিয়াৰ কৰা নাই, ক্লিয়াৰ যদি কৰি দিয়ে, নিশ্চয় এই এডভাৰটাইজমেণ্টটো যেতিয়া আহিব, আপোনালোকেও এই নতুনকৈ যেতিয়া CTETত বহিব আৰু ক্লিয়াৰ কৰিব, আপোনালোকেও কিন্তু সেই এডভাৰটাইজমেণ্টটোত অংশ লোৱাৰ সুবিধা পাব। গতিকে এইটো আপোনালোকৰ বাবে সুবৰ্ণ সুযোগ। আহি থকা যিটো CTET সেইটো ভালদৰে দিয়ক, CTETটো ক্লিয়াৰ কৰক। যিহেতু অনলাইন এপ্লাই হৈ আছে, আমি ডেছক্ৰিপশ্যনত CTET অনলাইন এপ্লাই লিংকটো আমি দি দিম, আপোনালোকে অনলাইন এপ্লাই কৰি দিব আৰু পৰীক্ষাটো অৱতীৰ্ণ হ'ব। যদি ক্লিয়াৰ কৰে, আপোনাৰ বাবে আহিব এটা সুবৰ্ণ সুযোগ। আৰু LP আৰু UPত প্ৰতি বছৰে যিহেতু নিযুক্তি হৈ থাকিব, গতিকে এইটো আপোনালোকৰ বাবে যথেষ্ট এটা আশাব্যঞ্জক খবৰ। এনেকুৱা ধৰণৰ ইতিবাচক খবৰসমূহ পাই থাকিবৰ বাবে যিসকলে ফাৰ্ষ্ট আমাৰ চেনেল ৰিয়েল ফেক্টছ আছাম ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।